নমস্কাৰ মই যে আপোনালোকক দেখুৱাবলৈ লৈছো এখন ধুনীয়া হৰাই চাওকচোন হৰাইখন ভালদৰে দেখুৱাই দিছো এবাৰ চাওক খুবেই ধুনীয়া হয় দেখিবলৈ মই ভিডিওটো ৰাতি বনাইছো কাৰণে অকমান কালাৰটো অকমান বেলেগ আহিছে কিন্তু দিনত চালে আপোনালোকে গম পাব বৰ ধুনীয়া হয় হৰাইখন আৰু ইয়াৰ বহল আছে 13 ইঞ্চি আৰু ইয়াৰ দৈৰ্ঘ্য আছে প্ৰায় 15 ইঞ্চি আছে 15 ইঞ্চিৰ অকমান বেছি আছে আৰু এইখন হৰাইক মই স্পেশাল বুলি এই কাৰণেই কৈছো কিছুমান হৰাইৰ ভিতৰত মাটি ভৰাই দিয়া থাকে আৰু মাটি ভৰাই দিলে হৰাইখন 2 বছৰ 3 বছৰ পিছত মানে সিগি যোৱাৰ চান্স থাকে মাটিয়ে খাই পেলাই কিন্তু এই হৰাইখনৰ ভিতৰত মাটি ভৰাই দিয়া নাথাকে এইখন সেই কাৰণে মই স্পেশাল বুলি কৈছো আৰু ইয়াৰ ফিনিশিংটো খুবেই ধুনীয়া হয় উন্নত মানদণ্ডৰ হয় এইখন চৰাই গতিকে আৰু যথেষ্ট ডাঙৰ হয় গধুৰো আছে 2 কেজি 2.5 কেজি মান আছে চাওকচোন হৰাইখন সঁচাকৈয়ে বহুত ধুনীয়া হয় আপোনালোকে ওচৰৰ পৰা দেখিলে মানে বৰ ভাল পাব বিভিন্ন সাইজৰ পাই যাব গতিকে আপোনালোকে আমাক ফোন কৰিব ফোন নম্বৰ দিয়া আছে আৰু আপোনালোকে অৰ্ডাৰ কৰিব অৰ্ডাৰ অনুযায়ী আমি বনুৱাই দিম গতিকে ভিডিওটো আজিলে ইমানেই যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু আমাৰ পেজটো ফলো কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ